আমি মানে গম পোৱা মতে আমি ধৰক এটা ব্যৱসায় কৰি আছো আজি 10 বছৰ ধৰি আৰু আমাৰ মাজত এজন দুজন তিনজন কিন্নাৰ আছে তেখেতে বাংলাদেশত আমি গম পাইছো গম পাই পেলাই আমি একশ্যন লৈছো আমি কালি ৰাতিপুৱা এফআইআৰ লিখিব দিছো ৰাতিপুৱা এফআইআৰ লিখি ডিএসপি ছাৰৰ ওচৰত গৈছো তাৰ পৰা আমাৰ একশ্যন লোৱা হৈছে এতিয়া দুজনক ধৰা হৈছে বাকি কেইজন ছাৰ একশ্যন ল'ব এতিয়া আপোনালোকে কেনেকৈ গম পালে বাংলাদেশত আমি গম পালো তেওঁ মানে ড্ৰাগছ খায় আৰু ড্ৰাগছৰ বেপাৰ কৰে আৰু মানে ড্ৰাগছ ভিডিঅ' আছে মোৰ লগত ছাৰক ভিডিঅ'টো দিয়া হৈছে আৰু মানে বিজনেছ কৰে সিহঁতে আৰু মানে কণ্টেক্ট আছে তাহাঁতৰ বাংলাদেশৰ লগত আচলতে বাংলাদেশী হয় 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 কণ্টেক্ট আছে তেওঁ মোবাইল মানে লোৱা হৈছে আৰু তাৰ ড্ৰাগছ পোৱা গৈছে স্বীকাৰ কৰিছে ড্ৰাগছ পোৱা গৈছে আছে আৰু মানে যিটো বিজনেছ আছে তাহাঁতৰ গোটেইবিলাক হয় কৈছে আমাৰ কোনো আইডি নাই আমি মানে কি জেগা আছিল মানে মনে মনে আহিছে আৰু কি কি ব্যৱস্থা গ্ৰহণ কৰিব আপোনালোকৰ দাবী কি আমাৰ দাবী কি মানে যিটো অসমৰ আমি অসমৰ কিনাৰ অসমত খাব যিবিলাক বাংলাদেশী পঠাই দিব লাগে সিহঁতক হিমন্ত মামা কওঁ হিমন্ত মামাই মানে চাওক অকণমান বাংলাদেশী হিজৰাও আছে ইয়াতে ধুবুৰীত যিকেইটা আছে সিহঁতক মানে সেই কৰক বাংলাদেশক পঠাই দিয়ক কিমানজন থাকিব পাৰে বুলি এনে আইডিয়া মতে 5-6জন আছে আপোনালোকে জানামতে আমি জানামতে 5-6জন আছে বৰ্তমান দুজনক ধৰা হৈছে বাকী কেইজন মানে পলাই গৈছে গম পোৱা মতে ধৰিছে আমি গৈছিলোঁ নাম কি আছিল নাম আছিল কিবা জেচমিন এনেকুৱা নাম আছিল স্বামীৰ নাম আছিল শাৰমিন পাখি নুপুৰ তেওঁলোকে আছে ইয়াতে হ'ব কমচে কম 4 বছৰ হ'ব 4 বছৰ হ'ব পাছত 4 বছৰ হ'ব তেখেতৰ আমাৰ ব্যৱসায় 10 বছৰ ইয়াতে আমি পিছত গম পোৱা কমচে এসপ্তাহমান হ'ল আমি গম পোৱা মতে তেখেতে বাংলাদেশী হয় আৰু কণ্টেক্ট আছে বাংলাদেশৰ লগত আৰু ড্ৰাগছো খাই আমি এটা ঘৰত গৈছিলোঁ মানে ঘৰ গ'লে ভিডিঅ' বনাইছোঁ গম নাপাওঁ ভিডিঅ' বনাই ভিডিঅ' ছাৰ ওচৰত দিয়া হৈছে আৰু মানে গোটেইখিনি প্ৰুফ ছাৰে পাইছে ছাৰে একশ্যন ল'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ